অসমত থকা একাংশ তথাকথিত সংগঠনৰ নেতাই অসমীয়া ভাষাক ধ্বংস কৰাৰ বাবে যি ষড়যন্ত্ৰ চলাইছে তাৰ বিৰুদ্ধে স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যি অসমীয়া ভাষাৰ বাবে জাতিটোৰ এছাম লোকে আত্মবলিদান দিলে সেই অসমীয়া ভাষাকে নিশেষ কৰাৰ বাবে উঠি পৰি লাগিছে এছাম বংগমূলীয় লোকে। এই বংগমূলীয় লোকসকলক নেতৃত্ব দিয়া একাংশ তথাকথিত নেতাই এনে সাহস দেখুৱাইছে যে লোকপিয়লত তেওঁলোকে অসমীয়া ভাষাক নিজৰ মাতৃভাষা ৰূপে নিলিখে। অসমতে থাকি অসম তথা অসমীয়া ভাষাৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ চলোৱা এইসকল ভণ্ড নেতা সংগঠনক এক প্ৰকাৰ সকিয়নি বাৰ্তা প্ৰেৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে ভাষাক আৰু ব্লেকমেইলৰ চিকাৰ হ'ব নোৱাৰে। অসমত অসমীয়া ভাষা স্থায়ী হৈ থাকিব আৰু বৰ্তমানৰ চৰকাৰ থাকোঁতে এইবোৰ চিন্তা কৰিবলগীয়া কথাই নহয়। সমগ্ৰ বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা প্ৰতিক্ৰিয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ। আমাৰ ৰাজ্যিক ভাষা হৈ থকাটো এইটো আমাৰ এটা আইনগত অধিকাৰ আৰু অসমত ৰাজ্যিক ভাষা বা অফিচিয়েল লেংগুৱেজ অসমীয়া থাকিব, সেইটো ইতিমধ্যে সাংবিধানিকভাৱে বা আমাৰ আইনগতভাৱে তাক মানি লোৱা হৈছে। ভাষা কাৰো ব্লেকমেইলৰ চিকাৰ হ'ব নোৱাৰে। মই কালি দেখিছোঁ, কিন্তু আপোনালোকে চাব যে অসমত অসমীয়া ভাষা স্থায়ী ৰাজ্যিক ভাষা হিচাপেও চৰকাৰী ভাষা হিচাপেও, আৰু কোনো প্ৰত্যেকবাৰ চেঞ্চাছৰ আগত যিটো কথা ওলায় যে আমি এইটো ভাষা লিখিম সেইটো ভাষা লিখিম, তাৰ পৰা কোনো ফৰক কাৰো একো নপৰে। আপুনি যি লিখিব ইচ্ছা আছে লিখক, কিন্তু অসমীয়া য'ত আছে তেনেকেই থাকিব। আৰু বিশেষকৈ আমাৰ চৰকাৰ থাকোঁতেতো এইবোৰ চিন্তা কৰিবলগীয়া কথাই নহয়। গতিকে তেওঁলোকৰ মূৰত কোনোবাই সোমাই দিছে যে বেছি মানুহে অসমীয়া নকলে অসমীয়া ভাষাটো হেৰাই যাব। তেতিয়া এইটোৱে প্ৰমাণ হ'ব যে অসমত বিদেশী কিমান আছে।